Hello. Oh, start हो गया नहीं? मैं टीमन दूर था को तो साउंड तो আহিছে না? Hello, hello, hello. Start करो पारी. Okay. Good evening, sir. Good evening, all of you. Okay, আমি পঢ়িব লাগে ইন্ডিয়ান পলিটি চোৱা পলিটি আমি পাৰ্ট 5 পঢ়িছিলো হয়নে পাৰ্ট 5 পঢ়োতে মই এটা কথা কৈছিলো তোমালোকক যে পাৰ্ট 5 টো সকলোৱে মন দিব লাগিব কাৰণ পাৰ্ট 6 ত আমাৰ ষ্টেট থাকিব হয়নে পাৰ্ট 6 ত আমাৰ ষ্টেট থাকিব সো মই পাৰ্ট 6 ত কি হ'ব মই বেছি ডিটেইলছ নকওঁ যেতিয়া মই পাৰ্ট 6 ৰ ডিটেইলছ ক'বলৈ যাম তোমালোকক খং উঠিব কেলে খং উঠিব কাৰণ এইখিনি বস্তুৱে মাত্ৰ আৰ্টিকল কিটা চেঞ্জ হ'ব তাত লোকসভা আৰু ৰাজ্যসভা বুলি কৈছিলে ইয়াত কি ক'ব ইয়াত বিধানসভাৰ বিধান পৰিষদ বুলি ক'ব তাত প্ৰেসিডেন্ট আছিলে আৰু ইয়াত কোন থাকিব গভৰ্ণৰ থাকিব ঠিক আছে নে সো যিখিনি মই কৈ যাম আৰ্টিকল মানে বেসিক্যালি কি হয় এই পাৰ্টটো এই আৰ্টিকলখিনি নপঢ়ালো হৈ যায় কাৰণ একে হয় হয় সো আমি আৰ্টিকলখিনি গম পালে হৈ যায় সো কিন্তু মই কৈ যাম কিন্তু কমকে কম বেছিকে নকম বেছি ক'লে তোমালোকৰ বেয়া লাগিব চাই কাৰণ এইখিনি কথাকে যদি আকৌ এবাৰ কম ভাল নালাগিব ঠিক আছে নে জাস্ট মই মেনশন কৰি দিম যে এইটো আৰ্টিকলে এইটো বুজাইছে ঠিক আছে সো আমি 172 আৰু 173 পঢ়া হল নে কিমান পঢ়া হল আমাৰ 172 আৰু 173 পঢ়া হল 170 টো আমি কি পাইছিলো 170 আমি কি পাইছিলো আমি ডিউৰেশন পাইছিলো কাৰ ডিউৰেশন পাইছিলো আমি ডিউৰেশন পাইছিলো কাৰ ডিউৰেশন অফ হাউসেস বিলাকৰ ডিউৰেশন পাইছিলো সো এই ইয়াত হাউসেস মানে কি হৈছে ইয়াত হাউস মানে কাৰো ঘৰ বুজোৱা নাই ইয়াত বুজাইছে বিধানসভাৰ কথা বুজাইছে আৰু ইয়াত বিধান পৰিষদৰ কথা বুজাইছে ইয়াত বিধানসভা আৰু বিধান পৰিষদৰ কথা এইটো আৰ্টিকল বুজাইছে তাৰ মানে গম পাও ইয়াত এখন স্থায়ী সদন আৰু এখন অস্থায়ী সদন যেনেকৈ তাত লোকসভা আছিল ইয়াত ৰাজ্যসভা ইয়াত বিধানসভা আৰু তাত যেনেকৈ অস্থায়ী সদন ৰাজ্যসভা আছিল ইয়াত কি হ'ব বিধান পৰিষদ হ'ব না তাতকে বেছি নকলো হ'ব 5 বছৰ আৰু তাত কি হ'ব 2/3 সদস্য কি ল'ব অৱসৰ ল'ব 1/3 সদস্য তাবা আহিব 173 কি আছিল 170 আমি কি পাইছিলো আমাৰ কোৱালিফিকেশন কাৰ কোৱালিফিকেশন আমাৰ নহয় qualification of members member সকলৰ কোৱালিফিকেশনৰ কথা আমি পাইছিলো হয়নে সো এই দুটা আৰ্টিকল আমাৰ আগৰ ক্লাছত ডিসকাস কৰা হৈছে অলৰেডি সো এই দুটা আৰ্টিকলৰ বিষয়ে ক'ব লগা নাই হয়নে সো এতিয়া আমি কোনটো আৰ্টিকলৰ পৰা চালে ভাল হ'ব আমি 174 আৰ্টিকলৰ পৰা আমি চালে ভাল হ'ব 174 আৰ্টিকলত কি আছে চোৱা 174 আৰ্টিকলত আছে সেশনস বিলাক এই যেনেকৈ তাত পাৰ্লিয়ামেন্টৰ সেশন ছিলে ইয়াত কি হ'ব ইয়াত বিধানমণ্ডলৰ সেশনস বিলাক হ'ব ঠিক আছে নে ইয়াত কি হ'ব বিধানমণ্ডলৰ বা ষ্টেট লেজিসলেচাৰ কি হ'ব আৰু ইয়াত সেশন বিলাক হ'ব লাগিব আৰু ইয়াত ডিজলিউশন অফ প্ৰৰোগেশনৰ কথা আছে মানে আৰ্টিকল নম্বৰ 174 সেশন বিলাকৰ ডিজলিউশন আৰু প্ৰৰোগেশনৰ কথা আছে সো আমি আগৰ যেতিয়া আমি সেন্ট্ৰাল পাৰ্টত এবাৰ ঘূৰি যাম তাত আমি মিলাই লম তেতিয়া আমাৰ ইজি হৈ পৰিব বস্তুটো আমাৰ সেম আছে হয় না সেশন সৰ্গেট কেছে ডিজলিউশন আৰু প্ৰৰোগেশনৰ কথা আছে তাত যেনেকৈ প্ৰেসিডেন্টে কৈছিলে ইয়াত কোনে কৰিব ইয়াত হে কামটো কোনে কৰিব ইয়াত হে কামটো কৰিব গভৰ্ণৰ শেল ফৰ্ম টাইম টু টাইম মানে গভৰ্ণৰ কৰিব টাইম টু টাইম কি ফৰ্ম কৰিব গভৰ্ণৰে টাইম টু টাইম কি ফৰ্ম কৰিব টাইম টু টাইম এসেম্বলি অৰ্থাৎ লেজিসলেচাৰ ফৰ্ম কৰিব তাৰ মানে তো মিটিং বিলাক এৰেঞ্জ কৰিব ঠিক আছে না আৰু সমাহতকে বেছি কি হ'ব নোৱাৰিব গেপ দিব নোৱাৰিব সমাহতকে বেছি এখন সদনৰ কি দিব নোৱাৰিব গেপ দিব নোৱাৰিব এই বিষয়ে আমি চালো হয় না সো নেক্সট কি চাব লাগে আমি গভৰ্ণৰে কি কৰিব টাইম টু টাইম কৰিব আৰু গভৰ্ণৰ হাতত কি থাকিব এটো টাইম টু টাইম হিৰ কাম থাকিব গভৰ্ণৰ হাত থাকিব আৰু গভৰ্ণৰ কি কৰিব প্ৰৰোগেশন আৰু ডিজলিউশন কৰা ক্ষমতা কা থাকিব গভৰ্ণৰ থাকিব হয় প্ৰৰোগেশন অফ লেজিসলেচাৰ এণ্ড ডিজলিউশন অফ লেজিসলেচাৰ এই কামটো কাহাত থাকিব গভৰ্ণৰ থাকিব তাত কাহাত আছে তাত সেন্ট্ৰেল পাৱাৰ মানে প্ৰেসিডেন্টৰ হাত নাছিলে ইয়াত কাহাত থাকিব ইয়াত কোনে কৰিব ইয়াত গভৰ্ণৰে হেড কৰিব কি তাৰ কৰিব প্ৰৰোগেট কৰিব পাৰিব
prorogate কৰিব পাৰিব আৰু এটা কি কৰিব ডিজলিউশন কৰিব মানে ভংগ কৰিব পাৰিব এইখিনি কথা ডিটেইল ক'বলগীয়া নাই কাৰণ আমাৰ তাত আছে হয় না ওকে হ'বনে নেক্সট আমি 175 আৰ্টিকেল কি আমি কথা কব মানে 175 কৈছে যে আমাৰ তাত যেনে কি আছিল গভৰ্ণৰে মেছেজ সেন্ড কৰিব পাৰে হয়নে সো ইয়াতো সমান বা মেছেজ কৰিব পাৰিব গভৰ্ণৰ কি হ'ব মেছেজ সেন্ড কৰিব গভৰ্ণৰে মেছেজ সেন্ড কৰিব MESS কি আছিল মেছেজৰ স্পেলিংটো হৈ গ'ল মেছেজ সেন্ড কৰিব মই জিৰ স্পেলিং নোৱাৰো হেতু অলপ বেয়া কৰি থৈ দিব হৈ গ'ল গভৰ্ণৰ কি হ'ব মেছেজ সেন্ড কৰিব ঠিক আছে না মেছেজ সেন্ড কৰিব কাক কৰিব যিখিনি মেম্বাৰছ আছে সেই মেম্বাৰ সকলক গভৰ্ণৰ কৰিব মেছেজ সেন্ড কৰিব যে তোমালোক আহিব লাগে হাউস বিলাকলৈ কিব লাগে হাউস বিলাক আমি চলাব লাগে তেওঁ কালে মেছেজ কৰিব কালে হাউস বা হাউসেস সো হাউসেস মানে কি দুইখন সদন বুজাইছে আৰু হাউসে এখন সদন বুজাইছে তাৰ মানে তেওঁ এখন সদন বা দুইখন সদনলৈকে তেওঁ মেছেজ সেন্ড কৰিব লাগিব পাৰিব তেওঁ পাৰ্লিয়ামেন্ট অনুষ্ঠিত কৰিব কাৰণে মানে সভা অনুষ্ঠিত কৰিবৰ কাৰণে বা অধিৱেশন অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁ মাতিব পাৰিব ঠিক আছে নে নেক্সট আহিলে আমাৰ 176 আৰ্টিকলত কি আছে কোৱা 176 আৰ্টিকলত কি আছে 176 আৰ্টিকলত কি আছে কোনোবা ষ্টেটৰ পাৰ্ট পঢ়িছে নে 176 আৰ্টিকলত তাত যেনেকে প্ৰেসিডেন্টে এড্ৰেছ কৰিছিল ন ইয়াৰ গভৰ্ণৰ এড্ৰেছ কৰিব এই কি হ'ব গভৰ্ণৰে বিশেষ ভাষণ দিব গভৰ্ণৰৰ অভিবাদন বুলি কয় নেকি অভিবাদন বা ইংলিছত লিখিছো মই এড্ৰেছ কৰিব এড্ৰেছ কৰিব কাক এড্ৰেছ কৰিব তেওঁ মানে আমাৰ যিখন সভা সো কেতিয়া তেওঁ সদনত কেতিয়া যাব আৰু কেতিয়া এড্ৰেছ কৰিব তেওঁ কেতিয়া এড্ৰেছ কৰিব তেওঁ এড্ৰেছ কৰাৰ ক্ষমতা কেতিয়া আছে তেওঁ কি কৰিব জানানে প্ৰতি বছৰে ইচ ইয়াৰ তেওঁ কি কৰিব ইচ ইয়াৰ প্ৰথমটো অধিৱেশনত কি কৰিব তেওঁ ভাষণ দিব হয়নে ইচ ইয়াৰ প্ৰতিটো বছৰৰ প্ৰথম অধিৱেশনত ভাষণ দিব আৰু সেকেন্ডত আফটাৰ ইচ জেনাৰেল ইলেকশন তেওঁ কৰিব এটা বিশেষ অভিবাদন জনাব কাক মেম্বাৰ সকলৰ সম্বোধন কৰিব মই কৈছিলো যে কিয় কৰিব লগা হয় না তেওঁলোকে নতুনকৈ আহে কিছুমান সকলোৱে গম নাপায় ক'ত বহিব কাৰ কি কাম হ'ব এই গোটেইখিনি কৰিব তেওঁ জনাব ঠিক আছে নে বুজি পাইছা ওকে আমি নেক্সট কি আছিল আমাৰ 177 ত কি আছিল 177 আছিল ৰাইটস অফ অধিকাৰ বিলাক কাৰ ৰাইটস অফ কাৰ মিনিষ্টাৰ অধিকাৰ আৰু এডভোকেট জেনেৰেলৰ অধিকাৰ তাত কোন আছিল এটৰ্নি জেনেৰেল আছিল হয়নে এডভোকেট জেনেৰেলৰ অধিকাৰ এই লিখিলো ন ৰাইটস অফ মিনিষ্টাৰ্ছ এণ্ড এডভোকেট জেনেৰেল in respect of হাউস বিলাকৰ ক্ষেত্ৰত কি হ'ব মিনিষ্টাৰ আৰু এই এডভোকেট জেনেৰেলৰ কি হ'ব ৰাইট কি থাকিব হয়নে আমি জানিছিলো যে যদি তেওঁলোক কি কৰিব পাৰিব সভা এখন বহিব পাৰিব তেওঁ এটেন্ড কৰিব পাৰিব এজন মিনিষ্টাৰ হৈ পেলাই তেওঁ কি কৰিব পাৰিব কথা ক'ব পাৰিব কিছনা যদি কোনোবা মিনিষ্টাৰ হিচাপ নিকাজ দিয়াত খেলিমেলি হয় তেওঁ সহায় কৰিব পাৰিব তেওঁ প্ৰতিখন সদনত বা প্ৰতিখন অধিৱেশনত তেওঁ ভাগ ল'ব পাৰিব কিন্তু ভোটদানৰ সময়ত কি কৰিব নোৱাৰিব তেওঁ ভোটদান কৰিব নোৱাৰিব মানে চেন্ট্ৰেল কোন আছিল এটৰ্নি জেনেৰেল আৰু ইয়াত কোন থাকিব ইয়াত এডভোকেট জেনেৰেল থাকিব কিবা বুজি নোপোৱা আছে নে ভোট দিব পাৰিব নে নোৱাৰে হয়নে ওকে হ'ব নেক্সট আমি চাম নেক্সট কি আছিল চাম এক সেকেন্ড কিবা পঢ়িছে আসলে মই কি কৈছিলো 177 মানে কি আছিল ইয়াত ৰাইট অফ মিনিষ্টাৰ এডভোকেট জেনেৰেল হৈ গ'ল মানে নেক্সট আমি চাব লাগিব 178 কাক চাম আমি 178 ত কি আছে 178 ত কাৰ কথা আছে 170 ত আমাৰ স্পিকাৰ আৰু ডেপুটি স্পিকাৰ কথা আছে স্পিকাৰ এণ্ড ডেপুটি স্পিকাৰ কথা আছে ডেপুটি স্পিকাৰ তাত যেনেকৈ আছে কথা নাই সো ইয়াত কথা বিধানসভাত থাকিব স্পিকাৰ আৰু ডেপুটি স্পিকাৰ কথা থাকিব তাৰ মানে লেজিসলেচাৰ কি হ'ব ষ্টেট লেজিসলেচাৰ থাকিব লাগিব বা লেজিসলেটিভ এছেম্বলিত কি থাকিব লাগিব সভা বিধান পৰিষদ হ'ব লেজিসলেচাৰ তাৰ মানে ষ্টেট ঠিক আছে আৰু এইটো কি বিধান
হবা তাৰমানে লেজিসলেটিভ এসেম্বলি ঠিক আছে নে এই লেজিসলেটিভ এসেম্বলি কি থাকিব লাগিব এজন স্পিকাৰ থাকিব লাগিব এজন ডেপুটি স্পিকাৰ থাকিব লাগিব এতিয়া মই স্পিকাৰৰ কেনেকৈ নিৰ্বাচন হয় যদি ক'বলৈ যাওঁ বৰহবা ডেপুটি স্পিকাৰ ক'ৰ পৰা আহে ক'বলৈ গ'লে বৰহবা সো কথাটো কি হ'ব একেটা হ'ব হয়নে সো সেইকাৰণে এইটো কোৱা কোনো দৰকাৰ নাই হ'বনে হ'ব নেক্সট ওয়ান নেক্সট কি আছে আমাৰ ৰিমুভেল অফ কাৰ ৰিমুভেল অফ স্পিকাৰ ডেপুটি স্পিকাৰ ৰিমুভেলৰ কথা থাকিব 79 কি থাকিব আমাৰ ৰিমুভেল অফ তাত যেনেকৈ আছিলে হয়নে ৰিমুভেল অফ স্পিকাৰ এণ্ড ডেপুটি স্পিকাৰ এই দুজনক কেনেকৈ ৰিমুভ কৰিব পাৰি সেই বিষয়ে লিখা থাকিব সো কেনেকৈ পাৰি বাই ৰেজিগনেশ্যন হ'ব পাৰে হয় নাই বাই ৰেজিগনেশ্যন হ'ব পাৰে বা তেওঁলোকৰ এগেইনষ্টত যদি ৰিজলিউশ্যন আনে যে তেওঁলোকে কাম ভাল কৰা নাই বা কিবা ক্ষেত্ৰত যদি তেওঁলোক আঁতৰাব লগা হয় কি পাছ কৰিব লাগিব অধ্যাদেশ বা ৰিজলিউশ্যন পাছ কৰিব লাগিব হয়নে এটা প্ৰস্তাৱ আনিব লাগিব যে তেওঁলোকক আমি কি কৈছো তেওঁলোক আমি ইয়াত থাকিবলৈ নিদো তেওঁলোকৰ ৰিজলিউশ্যন আহিব বা ৰেজিগনেশ্যন হ'ব সো এই ৰেজিগনেশ্যন লেটাৰ কোনে কাক দিব ৰেজিগনেশ্যন লেটাৰ কাক দিব স্পিকাৰে কাক দিব ৰেজিগনেশ্যন লেটাৰ স্পিকাৰে কাক দিব স্পিকাৰে দিব আমাৰ ডেপুটি স্পিকাৰক দিব আৰু ডেপুটি স্পিকাৰক দিব আমাৰ স্পিকাৰক দিব হৈ গ'ল ডেপুটি স্পিকাৰক দিব স্পিকাৰে ডেপুটি স্পিকাৰক দিব ঠিক আছে সো ৰিমুভেল কেতিয়া হ'ব যেতিয়া তেওঁ মেম্বাৰ হৈ নাথাকিব বা যেতিয়া তেওঁ কি হ'ব মানে কেতিয়া কি হ'ব ৰিমুভেল কি হ'ব যেতিয়া আমাৰ ৰেজিগনেশ্যন হ'ব বা কি হ'ব ৰিমুভেল অৰ্থাৎ ৰিজলিউশ্যন পাছ কৰি পেলাই বহুমত ভিত্তিত মানে মেজৰিটি ভিত্তিত বিসংগঠন কৰি পাছ হৈ আহিব তেতিয়া কি কৰিব পাৰিব তেওঁ কি কৰিব পাৰিব আঁতৰাব পাৰিব মানে বুজি পাইছা নহয় মানে ভেকেশ্যন হ'ব মানে কাৰ ভেকেশ্যন যেতিয়া সিটটো ভেকেশ্যন হ'ব কি ভেকেশ্যন হ'ব মেম্বাৰশ্বিপটো কেনেকৈ ভেকেশ্যন হ'ব দিছে না সো কাৰ বিধানসভাৰ সিটটো কেনেকৈ ভেকেশ্যন হ'ব কাৰণ তাতে ৰিমুভেল হ'ব লাগিব হয় নাই বা ভেকেশ্যন এণ্ড ৰিমুভেল বুলি ক'ব পাৰোঁ আমি ভেকেশ্যন এণ্ড ৰিমুভেল অফ স্পিকাৰ এণ্ড ডেপুটি স্পিকাৰ সো ৰিমুভেল হ'বলৈ হ'লে কি হ'ব লাগিব তেওঁ নহ'লে ৰিজাইন দিব লাগিব নহ'লে কি কৰিব লাগিব তেওঁ এগেইনষ্টৰ মানে ৰিজলিউশ্যন পাছ হ'ব লাগিব হয়নে সো এটা কি হ'ব আৰ্টিকল নাম্বাৰ 79 আছে কিয় বুজি পোৱা নাই নি পাবা এইখিনি খালি পাৰ্ট 5 লগত কম্পেয়াৰ কৰা তেতিয়া বুজি পাবা নহ'লে কিন্তু বুজি নাপাবা ঠিক আছে না ওকে নেক্সট আমি আৰ্টিকল নাম্বাৰ 80 কি 180 what is a power of deputy speaker and other person to perform as the speaker so এই আৰ্টিকলটো কি কৈছে যে যেতিয়া স্পিকাৰজন নিজৰ দায়িত্বত নাথাকিব যেতিয়া স্পিকাৰজন যদি সভাপতিত্বত নাথাকিব তেতিয়া কি হ'ব তেতিয়া কোনে ডিউটি কৰিব পাৰিব তেতিয়া ডিউটি কোনে কৰিব পাৰিব তেতিয়া তোমাৰ ডিউটি কৰিব পাৰিব কোনে ডেপুটি স্পিকাৰে সো ডেপুটি স্পিকাৰ কেনেকৈ ডিউটি কৰিব পাৰিব এইখিনি আমি আগতে পঢ়িছো আৰু যদি ডেপুটি স্পিকাৰো এবসেন্ট তেতিয়া কি আছিলে সিনিয়ৰ মোষ্ট এজনক কি কৰিব সিনিয়ৰ মোষ্টজনে কৰিব তাৰ কামত লগাব হয়নে তাৰ কামত কি কৰিব তাৰ কামত লগাব কাৰ কামত লগাব স্পিকাৰৰ কামত লগাব ঠিক আছে নে হ'বনে 181 কি আছে যেতিয়া এই স্পিকাৰ আৰু ডেপুটি স্পিকাৰ এগেইনষ্টত ৰিজলিউশ্যন চলি থাকিব AGAINST এগেইনষ্টত কি হ'ব ৰিজলিউশ্যন চলি থাকিব মই কৈছো যে মই আৰ্টিকল বিলাক মই এটাও সম্পূৰ্ণ কেতিয়াও নিলিখো তোমালোকে লক্ষ্মীকান্ত ল'বা আৰ্টিকল লিখি যাবা এগেইনষ্ট যেতিয়া কি হ'ব ৰিজলিউশ্যন চলি থাকিব কাৰ এগেইনষ্টত 181 ৰ অধীনত তাত যেনেকৈ ৰিজলিউশ্যন চলি থাকোতে স্পিকাৰ ডেপুটি স্পিকাৰ আৰু স্পিকাৰৰ যেতিয়া কি আছিলে ৰিজলিউশ্যন চলি আছিলে তেওঁলোকৰ এগেইনষ্টত যদি তেওঁলোকৰ ওপৰত তেওঁলোকক চাকৰিটো মানে তেওঁলোকৰ সভাপতিত্বটো নোহোৱা কৰিবৰ কাৰণে বা এই ৰিমুভেলৰ কাৰণে যদি তেওঁলোকৰ এগেইনষ্ট যদি ৰিজলিউশ্যন চলি থাকে সেই সময়ত তেওঁলোকে সভাপতিত্ব কৰিব পাৰিবনে কিবা এটা কেছ মানে তেওঁ সংসদত মানে বিধানসভাত বহি তেওঁলোকে সভাপতিত্ব কৰিব পাৰিবনে নোৱাৰে মানে তাৰ জেগাত কোন বহিব বেলেগ এজন সিনিয়ৰ মোষ্ট বহিব তেওঁলোকে সাধাৰণ মানুহৰ গৈ তেওঁলোকে সিটত বহিব লাগিব আৰু তেওঁলোকে প্ৰথমে ভোটদান কৰিব পাৰিবনে কিবা বিলত বা কিবা কথাত বা তেওঁলোকৰ প্ৰস্তাৱটোত তেওঁলোকে সাধাৰণভাৱে প্ৰথমতে ভোটদান কৰিব পাৰিবনে প্ৰথমতে ভোটদান কৰিব নোৱাৰিব প্ৰথমতে তেওঁ কি হ'ব সন্মতি দিব নোৱাৰিব সো তেওঁলোকে শেষত পাৰিব ঠিক আছে নে তেওঁলোকে কেতিয়া ভোটদান কৰিব তেওঁলোকে শেষত কি কৰিব পাৰিব ভোটদান কৰিব পাৰিব হ'বনে এইটো আছিলে আমাৰ আৰ্টিকল নাম্বাৰ 181 সো যেতিয়া আমাৰ তাত লোকসভা শেষ হৈছিলে আমাৰ কি আৰম্ভ হৈছিলে আমাৰ ৰাজ্যসভা আহিছিলে সো ইয়াত যেনেকৈ আমাৰ
এতিয়া কি হ'ব আমাৰ বিধানসভা শেষ হ'ব বিধান পৰিষদৰ কথা আহিব আৰু বিধান পৰিষদৰ কি থাকিব বিধান পৰিষদৰ কথা কৈছে যে 182 কৈছে যে এজন কি থাকিব এজন চেয়াৰম্যান থাকিব লাগিব ষ্টেট লেজিসলেচাৰত এজন চেয়াৰম্যান থাকিব লাগিব আৰু এজন কি থাকিব লাগিব এজন ডেপুটি নহয় ডেপুটি কি থাকিব লাগিব চেয়াৰম্যান এজন থাকিব লাগিব ঠিক আছে এজন চেয়াৰম্যান আৰু এজন ডেপুটি চেয়াৰম্যান ক'ত থাকিব লাগিব আমাৰ ষ্টেট লেজিসলেচাৰত থাকিব লাগিব ক'ত থাকিব লাগিব ষ্টেট লেজিসলেচাৰত থাকিব লাগিব কিবা দিগদাৰ পাইছা আৰ্টিকল 182 কিবা দিগদাৰ পাইছা পাইছা নি নাই পোৱা ঠিক আছে এতিয়া চোৱা ইয়াত স্পিকাৰ ডেপুটি স্পিকাৰ কথা কৈছিলে ইয়াত আছিলে তাৰ পাছতে কি তেওঁলোকৰ ৰিমুভেলৰ কথা সো ইয়াৰ তাৰ পাছতে কি থাকিব ৰিমুভেলৰ কথা থাকিব কি ৰিমুভেল অফ স্পিকাৰ এণ্ড ডেপুটি স্পিকাৰ ৰিমুভেল অফ স্পিকাৰ এণ্ড সো ইয়াত স্পিকাৰ নহয় কি লাগিব চেয়াৰম্যান লাগিব ইয়াত কি লাগিব চেয়াৰম্যান এণ্ড কি হ'ব ডেপুটি স্পিকাৰ ইয়াত কি হৈছে বৰ্ডখন চেয়াৰম্যান এণ্ড ডেপুটি চেয়াৰম্যানৰ কথা ইয়াত থাকিব ডেপুটি চেয়াৰম্যানৰ কেনেকৈ ৰিমুভ কৰিব সো সেম প্ৰচেছৰ দ্বাৰা কি হ'ব তেওঁলোক কি হ'ব ৰিমুভ কৰিব পাৰিব এই বিষয়ে আমাৰ 183 আৰ্টিকলত উল্লেখ আছে ঠিক আছে ওকে এতিয়া তাৰ পাছতে আমাৰ কি আছিল পাৱাৰ কাৰ ডেপুটি স্পিকাৰ এজ এ স্পিকাৰ হয় নাই সো যেতিয়া আমাৰ প্ৰথমে স্পিকাৰ বিষয়ে পালো তাৰ পৰা তেওঁলোক কেনেকৈ ৰিমুভ কৰিব লাগে হেয়া পালো তাৰ পাছত আছিল যে ডেপুটি স্পিকাৰ হৈ পেলাই কেনেকৈ কাম কৰিব হেয়া পালো সো তেনেকুৱাকে ইয়াতো হ'ব ইয়াত আমি 181ত কি পালো সৰি 182 আমি চেয়াৰম্যানৰ ডেপুটি চেয়াৰম্যান থাকিব লাগিব বুলি গম পালো ক'ত ষ্টেটত আমাৰ ষ্টেটত সো তেনেকৈ ইয়াত কি আছিল ইয়াত ৰিমুভেলৰ কথা আছিল সো ৰিমুভেলৰ কথা পালো সো তাৰ পাছত ইয়াত আছিল পাৱাৰ অফ ডেপুটি স্পিকাৰ এণ্ড আদাৰ পাৰ্সন টু পাৰফৰ্ম এজ কি স্পিকাৰ সো তেনেকৈ 184ত আমি পাম কি পাম পাৱাৰ অফ ডেপুটি চেয়াৰম্যান কি পাম পাৱাৰ অফ ডেপুটি চেয়াৰম্যান পাৱাৰ অফ ডেপুটি চেয়াৰম্যান ঠিক আছে পাৱাৰ অফ ডেপুটি চেয়াৰম্যানৰ কথা পাম ঠিক আছে কিমান দিগদাৰ পাইছা নেকি কিমান দিগদাৰ পাইছা নেকি কিমান দিগদাৰ পাইছা তেনেকুৱা ট্ৰিক এটা থাকে তেনেকুৱা ট্ৰিক এটা আছে খালি সেইটো সবতে কাম নিদিয়ে কি কয় যে চেন্ট্ৰেলৰ আৰ্টিকলটোৰ পৰা যদি 89 নম্বৰ এটা মাইনাস কৰি দিয়ে তেতিয়া সেইটো ষ্টেট আৰ্টিকলৰ লগত মিলি যায় বুলি কয় সব ক্ষেত্ৰত নহয় ঠিক আছে কেইটামান মেক্সিমাম বুলি ক'ব নোৱাৰা তুমি 60% লগত হৈ যায় বাইখিনিত নহয় ঠিক আছে সো সেইকাৰণে ট্ৰিকত মানে বিলিভ নকৰিবা সো ট্ৰিকত বিলিভ কৰাটো কি দৰকাৰ আছে সো ট্ৰিকত বিলিভ কৰাটো দৰকাৰ নাই ঠিক আছে এতিয়া চোৱা ইয়াত কি আছিলে আমাৰ 179 80 81 82 সৰি 81ত কি আছিলে আমাৰ ৰিজলিউচন পাছ হৈছিলে কাৰ এগেইনষ্টত যেতিয়া স্পিকাৰ আৰু ডেপুটি স্পিকাৰৰ এগেইনষ্টত যেতিয়া ৰিজলিউচন চলি থাকিব কেছ চলি থাকিব সেই সময়ত তেওঁলোকে এজ এ মানে তেওঁলোকে সভাখন প্ৰিজাইড কৰিব পাৰিব নে নোৱাৰিব সো তেনেকৈ ইয়াতো কি হ'ব 185 কি হ'ব যেতিয়া ৰিজলিউচন চলি থাকিব কাৰ ওপৰত ৰিজলিউচন চলি থাকিব কাৰ ওপৰত ইয়াত চেয়াৰম্যান আৰু ভাইচ চেয়াৰম্যানৰ ওপৰত চেয়াৰম্যান এণ্ড ভাইচ চেয়াৰম্যানৰ ওপৰত যেতিয়া কি হ'ব ইয়াত ৰিজলিউচন চলি থাকিব তেওঁলোকে পাৰফৰ্ম কৰিব পাৰিব ডিউটি এজ এ হেড বা এজ এ প্ৰেচিডেণ্ট তেওঁলোকে পাৰিবনে তেওঁলোকে দায়িত্ব কি হ'ব দায়িত্ব ল'ব পাৰিবনে দায়িত্ব ল'ব তেওঁলোকে নোৱাৰিব ঠিক আছে দায়িত্ব ল'ব নোৱাৰিব ওকে এইখিনি পঢ়াৰ পাছত আমি চেন্ট্ৰেলত পাইছিলো এই সকলোৰ পাছত আমাৰ কি আছিলে চেলেৰি কথা আছিলে হয়নে এই গোটেইখিনি পঢ়াৰ পাছত আমাৰ কি আছিলে চেলেৰি কথা আছিলে তাৰমানে আমাৰ ইয়াৰ পাছতো ষ্টেটতো চেলেৰি থাকিব যেনেকৈ চেন্ট্ৰেলত কি আছিলে চেলেৰি কথা আছিলে ইয়াৰ কি থাকিব চেলেৰি কথা থাকিব সো আমি চেন্ট্ৰেলৰ পুৰা ৰিলেট কৰিব লাগিব চেন্ট্ৰেলৰ বিষয়ে আমি পুৰা চাব লাগিব ঠিক আছে চেন্ট্ৰেলৰ বিষয়ে আমি পুৰা চাব লাগিব তেতিয়া আমি এইটো পাৰিম পঢ়িব ঠিক আছে এই কি হ'ব চেলাৰি এণ্ড আদাৰ এলাউন্সেছ ঠিক আছে চেলাৰিজ অফ কি চেলাৰিজ অফ ইয়াত থাকিব তোমাৰ স্পিকাৰ ইয়াত স্পিকাৰৰ চেলাৰি থাকিলে লগতে তোমাৰ ডেপুটি স্পিকাৰৰ চেলাৰি থাকিলে লগতে তোমাৰ কি থাকিব চেয়াৰমেনৰ চেলাৰি থাকিব আৰু কা থাকিব ডেপুটি চেয়াৰমেনৰ চেলাৰি কথা থাকিব ডেপুটি চেয়াৰমেন কিবা চেলাৰি কথা থাকিব বুজি পাইছা 186 নম্বৰ আৰ্টিকললৈ কিবা দিগদাৰ আছে 186 আৰ্টিকললৈ কাৰবাৰ কিবা দিগদাৰ আছে কোৱা মোৰ মতে আৰু একো দিগদাৰ নাই কাৰণ আমি ৰিলেট কৰি পঢ়িব লাগিব ঠিক আছে ৰিলেট কৰি পঢ়িব লাগিব ওকে আকৌ মই শৰ্ট কৰি দিছোঁ যাতে আমাৰ একেটা পেজত থাকিলে বস্তুটো আমাৰ চাবলৈ সুবিধা হয় না সো একেটা পেজত দিবলৈ চেষ্টা কৰি আছোঁ ক'ত বহাই দিয়া ইয়াত হ'ব ওকে
হ'ব এইখিনি অলপ পিছুৱাই দিব পৰা হ'লে ভাল আছিল ধৰি পৰা হৈছে না বেছি সৰু হৈ গ'ল নেকি পাৰিবা ন অকণমান ডাঙৰ কৰি দিওঁ ন হ'ব এতিয়া আমি ইয়াক এইফালে লৈ যাব পাৰিম কি হৈছে আজি 186 হলে কি হৈ গ'ল ন 187 চাম এতিয়া আমি 187 কি আছে 187 আছে আৰ্টিকল নাম্বাৰ 187 আছে এটা সেক্ৰেটাৰী থাকিব লাগিব এটা সচিবালয় থাকিব লাগিব এটা সচিবালয় থাকিব লাগিব আৰু এই সচিবালয় কৰিব চৰকাৰখনক এসিষ্ট কৰিব চৰকাৰখনৰ কাম কাজবিলাক কৰিব আৰু ইয়াৰ দৰমহা কোনে নিৰ্ধাৰণ কৰিব বিধানসভাৰ পৰা ইয়াৰ মানে ইয়াৰ দৰমহা নিৰ্ধাৰণ কৰিব ঠিক আছে না 187 কমপ্লিট 188 কি আছে 188 আছে তোমাৰ ওথ মানে শপত গ্ৰহণ ইয়াৰ মেম্বাৰসকলৰ শপত গ্ৰহণ ইয়াৰ মেম্বাৰসকলৰ শপত কোনে গ্ৰহণ কৰাব শপত দিব কোনে আমাৰ গভৰ্ণৰে শপত দিব কাৰ্ডৰ শপত দিয়া হ'ব গভৰ্ণৰে কি কৰিব গভৰ্ণৰে শপত গ্ৰহণ কৰিব ঠিক আছে মেম্বাৰসকলৰ কোনে শপত গ্ৰহণ কৰিব গভৰ্ণৰে কৰাব তাত কোনে কয় তাত প্ৰেসিডেন্টে কৰাইছিল মানে তাত কোনে কয় তাত প্ৰেসিডেন্টে কৰাইছিল হল 189 আৰ্টিকল নাম্বাৰ 189 কি আছে what is the voting of কথা voting of houses হাউসত কেনেকৈ ভোটিং কৰা হ'ব আমি জানো সবে যে ইয়াত কি হ'ব চেয়াৰম্যানে কৰিব বা ইয়াৰ স্পিকাৰে কৰিব প্ৰথমে ভোট দিব না প্ৰথমে ভোট নিদিব স্পিকাৰে প্ৰথমে ভোট নিদিয়ে হয়নে প্ৰথমে ভোট নিদিয়ে সকলোৱে ভোট দিয়া হোৱাৰ পাছত সকলোৱে ভোট দিয়া ভাল কৰিব গভৰ্ণৰ নিৰ্ণায়ক ভোট দিব যদি দুইটা ক্ষেত্ৰত যদি কেছটো যদি 50-50 হৈ যায় যদি 50-50 হৈ যায় ভালো ফল যদি 50 বা ইয়েস ফালে 50 আৰু নো ফালে 50 হৈ যায় এটো একেটাও মানে এটাটো সিদ্ধান্তত আহিব নোৱাৰিব ন সো সিদ্ধান্তত আহিবৰ কাৰণে তেওঁ যিকোনো এটা পক্ষ লৈ পেলাই ভোট দিব পাৰিব আৰু হেতু ভোট কি হ'ব নিৰ্ণায়ক ভোট বুলি কোৱা হ'ব হলে নিৰ্ণায়ক ভোট বুলি কোৱা হ'ব নেক্সট তেনেকৈ পাব তেওঁ যদি কোৰামটো যদি ফুলফিল নহয় যদি 10 ভাগৰ 1 অংশ যদি সদস্য যদি সদনত উপস্থিত নাথাকে তেতিয়া তেনেকৈ পাব সভাখন কি কৰিব তেওঁ সাসপেন্ড বা তেওঁ এডজন কৰিব পাৰিব ঠিক আছে না তেনেকৈ পাব এডজন কৰিব পাৰিব ঠিক আছে না সভাখন তেনেকৈ পাব এডজন কৰিব পাৰিব হ'ব যদি 1 ভাগৰ মানে 10 ভাগৰ 1 অংশ যদি সদস্য নাহে তেনেকৈ পাব সভাখন এডজন কৰিব পাৰিব হৈ গল তাৰপা আহিলে কি আমাৰ তাৰপা আহিলে আমাৰ 190 কি আছে কোৱা 190 আৰ্টিকল কি আছে 190 কি আছে যে ভেকেশন অফ সিট কাৰ সিট ভেকেশন অফ এমএলএ মানে এমএলএ বিলাকৰ ভেকেশন হোৱাৰ কথা ভেকেশন কেতিয়া হ'ব পাৰে ভেকেশন অফ সিট অফ এমএলএ আমি যে এমএলএ বুলি লিখি দিছো কি এৰ মানে কেতিয়া হ'ব পাৰে যেতিয়া সেইজনে মন্ত্ৰীজনে বা বিধায়কজনে যেতিয়া চৰকাৰ অৰ্থাৎ গভৰ্ণৰৰ 60 দিনতকৈ যদি বেছিকে গভৰ্ণৰ যদি নোকোৱাকৈ যায় মানে বা যদি তেওঁ দুখন ষ্টেটৰ এমএলএ হৈ যায় তেতিয়া কি হ'ব দুখন ষ্টেটৰ এমএলএ যদি তেওঁ বনি যায় ধৰি লোৱা আজি মই এমএলএ হয় মই তিতাবৰ হৈ পেলাই খেলিছো আৰু বেলেগ এখন জেগাটো খেলিছোগে তেতিয়া কি হ'ব তেতিয়া গভৰ্ণৰ এক্সট্ৰা ৰুল বনাব সো গভৰ্ণৰ এক্সট্ৰা ৰুল বনাই পেলাই বেলেগ এটা ধৰণৰ গভৰ্ণৰ কি বনাব ৰুল বনাব আৰু সেই ৰুলটো তেওঁ ক'ব যে কি কৰিব লাগে বা কি কৰিব নালাগে যেতিয়া কি হ'ব গভৰ্ণৰ প্ৰেসিডেন্টে ধৰা এটা ৰুল বনাব আৰু সেই ৰুলটো বনাই তেওঁ উল্লেখ কৰিব যে ইয়াত কি বিহিত ব্যৱস্থা লোৱা যাব ঠিক আছে সো ভেকেশন অফ সিট কেতিয়া হ'ব যেতিয়া গভৰ্ণৰ নোকোৱাকে গভৰ্ণৰ গম নোকোৱাকে যেতিয়া কি হ'ব তেওঁ ফুৰিবলৈ যাব ঠিক আছে বা বহুত দিনৰ কাৰণে তেওঁ ক্ষতি কৰি দিব তেতিয়া কি কৰিব পাৰিব তেওঁ সিটটো কি হ'ব ভেকেশন হ'ব বা তেওঁ সিটটো কি হ'ব খালি হ'ব বুজি পাইছা সিটটো কি হ'ব এতিয়া খালি হ'ব আমাৰ পাৰ্ট 5 যিসকলৰ হৈ থাকে সেইসকলৰ চিন্তাই নাই ঠিক আছে সেইসকলৰ এইখিনি পঢ়িবলৈ পাৰ্ট 6 পঢ়িবলৈ একো চিন্তাই নাই সেইকাৰণে মোৰ মানে পাৰ্ট 6 টো পঢ়াবলৈ মোৰ বৰ এটা ভাল নালাগে কিয় কাৰণ কথা এইখিনিকে দুবাৰ ক'ব নোৱাৰি আৰু দুবাৰ নকলেও পঢ়াই ভাল নালাগে মানে ভালকে ডিটেইল নকলেও ভাল আৰু কলেও তোমালোকে বৰ হ'বা 191 যদি মই সিধা কৰি দিও ন হৈ যাব যদি মই 190 সিধা কৰি দিও ডিসকুৱালিফিকেশন যদি হয় কেনেকে মেম্বাৰ বিলাকৰ ডিসকুৱালিফিকেশন কেনেকে হ'ব পাৰে আৰু মই বেলেগকেটো ক'ব লাগে নেকি বা ডিসকুৱালিফিকেশন কেতিয়া হ'ব পাৰে ক'ব লাগে নেকি ক'ব নালাগে যদি তেওঁ কি হ'ব পাৰে যদি ইলেকশনটো যদি মানে যদি ভুলকে হয় যদি তেওঁ পাৰ্লিয়ামেন্টৰ নিয়মৰ যদি বাহিৰত যায় যদি তেওঁ পাৰ্লিয়ামেন্টৰ ধৰা নিয়ম দিছে যে এজন বিধায়ক হ'বলৈ 10 পাছ লাগে তো যদি পাছত গম পায় যে তেওঁ 10 পাছ নহয় তেওঁ
এই আঙুঠা মানে আঙুঠি কি বুলি কয় আঙুঠি নহয় কি বুলি কয় এইটো অসমীয়াত হিন্দীটো আঙুঠা চাপ বুলি কয় মানে পঢ়া শুনা নকৰা হয় নিৰক্ষৰ হয় বুজিছেনে চ' তেনেকুৱা ক্ষেত্ৰত কিয় পায় তেওঁ আঁতৰিব পাৰে যদি তেওঁ মানসিক বিকাৰগ্ৰস্ত হ'ব পাৰে তেনেকুৱা আঁতৰিব পাৰে যদি তেওঁ ইনচলভেণ্ট হ'ব পাৰে হয়নে তেওঁ কিবা বেংকৰ দ্বাৰা তেওঁ মানে বেংক্ৰাপ্তি বুলি ঘোষণা কৰি দিব পাৰে তেওঁ দেউলীয়া হ'ব পাৰে সেইবোৰ ক্ষেত্ৰত হ'ব পাৰে হয়নে আৰু যদি তেওঁ অফিচ অফ প্ৰফিট হোল্ড কৰে তেওঁ যদি কোনোবা চৰকাৰী চাকৰি তেওঁ থাকে তেতিয়া কি কৰিব পাৰে তেওঁক আঁতৰাই দিব পাৰে চৰকাৰী চাকৰি মানে কি এইবিলাক চৰকাৰী চাকৰি যে তেওঁ বিধায়কৰ পষ্টটো চৰকাৰী চাকৰি নহয় তেওঁ কি কৰে ৰাইজৰ সেৱা কৰে সেৱক ছাৰ্ভিচ দিয়ে কিন্তু চৰকাৰী চাকৰি তেওঁ হোল্ড কৰিলে তেওঁ বিধায়কৰ পদৰ পৰা আঁতৰাই দিব আৰু যদি এণ্টি ডিফেকশ্যন ল লাগে তেতিয়া কি কৰিব আঁতৰাই দিব কি এণ্টি ডিফেকশ্যন ল কি ধৰি লোৱা এটা পাৰ্টি আছে তেজখোৱা পাৰ্টি আৰু সেই তেজখোৱা পাৰ্টিত যদি এজন মানুহ যদি জিকিলে ঠিক আছে সেই মানুহ যদি জিকি পেলাই যদি তেওঁ জিকাৰ পাছত যদি তেওঁ এটা বেলেগ এটা পাৰ্টিত যদি তেওঁ এটা মৰিশালী পাৰ্টিত যদি যোগদান কৰি দিয়ে তেতিয়া কি হ'ব তেওঁ সদস্যতা কেনচেল হ'ব ঠিক আছে নে তেওঁ এই পাৰ্টিত গৈ পেলাই আকৌ নতুনকৈ ইলেকশ্যন খেলিব লাগিব ঠিক আছে নে তেতিয়া তেওঁ যদি জিকে সেই পাৰ্টিৰ কি হ'ব এজন MLA হ'ব পাৰিব ঠিক আছে নে এইটো কি বোলে এণ্টি ডিফেকশ্যন ল ডিছকুৱালিফিকেশ্যন মানসিকভাৱে বিকাৰগ্ৰস্ত হ'ব নালাগিব এইখিনিয়ে গম পোৱাই নহয় সেইকাৰণে মই আকৌ এবাৰ ভালকৈ নাই কোৱা দেই বিকাৰগ্ৰস্ত বেয়া নাপাবা মানসিকভাৱে বিকাৰগ্ৰস্ত হ'ব লাগিব নেকি নালাগিব তেওঁ ভাৰতীয় হ'ব লাগিব তেওঁ যদি ইণ্ডিয়াৰ নহয় বুলি পাছত যদি গম পায় ভাৰতীয় মূলৰ নহয় বুলি গম পালে কি হ'ব তেওঁ ডিছকুৱালিফাই হৈ যাব ভাৰতৰ হ'বই লাগিব কি বুলি তেওঁ ভাৰতৰ হ'ব লাগিব আৰু তেওঁৰ ওপৰত এণ্টি ডিফেকশ্যন ল থাকিলেও ডিছকুৱালিফাই হ'ব পাৰে এণ্টি ডিফেকশ্যন আজি কচৰি খালোঁ গেছটো ধুনীয়াকৈ উঠি আছে এণ্টি ডিফেকশ্যন ল যদি লাগে তেওঁ যদি কি ইনচলভেণ্ট হৈ যায় হয়নে তাৰপৰা কি হ'ব পাৰে তেওঁ এইখিনি হয়নে আৰু যদি অফিচ অফ প্ৰফিট হোল্ড কৰে অফিচ অফ প্ৰফিট তাৰমানে যদি চৰকাৰী চাকৰি লয় তেওঁ কি হ'ব এইখিনি তেওঁ কি হ'ব MLA হিচাপে বা মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি হিচাপে তেওঁ কি হ'ব আঁতৰাই দিয়া হ'ব গম পালোনে তাৰপৰা আহিলে কি 190 কি হ'ব তাত যে আছিলে যে আমাৰ ডিছকুৱালিফাই হোৱাৰ পাছত কি কৰিব ডিছকুৱালিফাই হোৱাৰ পাছত কি কৰিব লাগিব যে তেওঁ গভৰ্ণৰে এইটো ডিচাইড কৰিব তেওঁ গভৰ্ণৰক জনাব লাগিব তাৰপৰা তেওঁ কি কৰিব যে ইলেকশ্যন কমিশনৰ ওচৰত সুধি পেলাই 192 ইয়াতে জেগা হৈ যাব ইলেকশ্যন কমিশনক সুধিব লাগিব কোনে গভৰ্ণৰ ইলেকশ্যন কমিশনৰ পৰা খবৰ ল'ব লৈ পেলাই কি হৈছে কি নাই কি ভুল কৰিলে কি এইবিলাক কাম কোনে কৰিব ডিছকুৱালিফাই কৰিব লগা হ'লে ইলেকশ্যন কমিশনে কৰিব তাৰ পৰা কি কৰিব কি হ'ব ডিছকুৱালিফাই হোৱাৰ পাছত এই খবৰটো কি কৰিব গভৰ্ণৰে চালি জাৰি চাব গভৰ্ণৰে আফটাৰ ডিছকুৱালিফাই মানে তেওঁ কাক কুৱেশ্যন কৰিব হয়নে কাক মানে ডিচিশ্যন কি হ'ব টপিকটোৰ ওপৰত তেওঁ ৰিজলিউশ্যন বা কুৱেশ্যন কাক কৰিব এইটো আমি চেণ্ট্ৰেলত পঢ়ি আহিছোঁ হয়নে আমি কিছু ডিছকুৱালিফিকেশ্যন অফ মেম্বাৰ্ছৰ কেছটোত কুৱেশ্যন কাক কৰিব লাগিব বা কি ব্যৱস্থা লোৱা হ'ব চ' গভৰ্ণৰে ইলেকশ্যন কমিশনক সুধিব তাৰপাছত তেওঁ কি ব্যৱস্থা লয় এইটো কি কৰিব গভৰ্ণৰে ল'ব গভৰ্ণৰ ওচৰত সুপ্ৰিম পাৱাৰ থাকিব বুজিছেনে গভৰ্ণৰ ওচৰত সেইসময়ত পাৱাৰ থাকিব চ' 192 আৰ্টিকললৈকে আজি কৰি পেলাই আমি শেষ কৰিছোঁ 193 পৰা আমি নেক্সট ক্লাছত পঢ়িম থেংক ইউ इंग्लिश स्टार्ट के पूरा होना सुनो क्लियर अच्छा